নবুখদনেছৰ ৰজাই কি সপোন দেখিছিল সেইটো ৰজাই জনাই দিছিল নে? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ২৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰে সৰু দল এটাৰ প্ৰধান হিচাপে আৰম্ভ কৰিছিল আৰু কেইবাটাও জনগোষ্ঠীক একত্ৰিত কৰিছিল। তাৰ পিছত তেওঁ অছুৰ সাম্ৰাজ্য, তাৰ পিছত চিৰিয়া সাম্ৰাজ্য দখল কৰিলে আৰু তেওঁ আগুৱাই গৈ থাকিল। তেওঁ মিছৰীয়াসকলক জয় কৰিলে। তেওঁ আচলতে সেই সময়ৰ পৰিচিত পৃথিৱীখনক শাসন কৰি আছিল বুলি ক'ব পাৰি। নবুখদনেছৰ এনেদৰে এখন বিশ্ব সাম্ৰাজ্যৰ শাসক হৈ আছিল, কিন্তু সেই প্ৰবল প্ৰতাপী নবুখদনেছৰ চিন্তাত পৰিছিল। তেওঁ টোপনিতে অশান্তি পাইছিল। তেওঁ প্ৰতিষ্ঠা কৰা এই মহান সাম্ৰাজ্যখনৰ ভৱিষ্যতৰ কথা তেওঁ ভাবিছিল। এই সকলোবোৰৰ শেষ কেনেদৰে হ'ব? নবুখদনেছৰৰ পৰা প্ৰায় ২৫০০ বছৰ পাৰ হৈ গ'ল আৰু মানুহে এতিয়াও সেই বিষয়ে চিন্তা কৰি আছে। নবুখদনেছৰে এটা সপোন দেখিছিল। সেই সপোনটো দেখি তেওঁ অতিশয় চিন্তিত হৈছিল। তেওঁ নিজৰ সকলো জ্ঞানী লোকক মাতিলে। দানিয়েল আৰু তেওঁৰ বন্ধুসকলক যেনেদৰে বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল তেনেদৰেই এইসকল মানুহকো নিশ্চয় প্ৰশিক্ষণ দিয়া হৈছিল। তেওঁলোক আছিল বয়সস্থ আৰু অভিজ্ঞ লোক। তেওঁলোকক ৰজাই আলোচনাৰ বাবে মাতি আনিলে, অৰ্থাৎ নবুখদনেছৰ ৰজাই নিজৰ গোটেই মন্ত্ৰীসভাখনক মাতিলে বুলি আমি ক'ব পাৰোঁ। এই জ্ঞানীসকল আছিল মহান বুদ্ধিমান আৰু বিধান লোক। এইটো সঁচা যে তেওঁলোকে বহুতো অন্ধবিশ্বাস আৰু অনা ইহুদী ধ্যান ধাৰণা আদি মানিছিল আৰু বিশ্বাস কৰিছিল, কিন্তু আজিও বৰ বেছি পৰিৱৰ্তন হোৱা নাই। বেবিলনৰ সেই জ্ঞানী লোকসকলক আমি হেয় জ্ঞান কৰা উচিত নহয়। তেওঁলোক আজিৰ আমাৰ কিছুমান PhD ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী লোকৰ দৰে স্মাৰ্ট আছিল বুলি আমি ক'ব পাৰোঁ। নবুখদনেছৰ ৰজাই সেই জ্ঞানী লোকসকলক বুজাই দিলে যে তেওঁ এটা অস্বাভাৱিক সপোন দেখিলে আৰু সেই সপোনটোৰ কিবা এটা সুদূৰ প্ৰসাৰী তাৎপৰ্য আছে বুলি তেওঁ বিশ্বাস কৰে। ঈশ্বৰে তেওঁক স্পষ্ট কৰি দিছিল যে তেওঁৰ কিবা এটা ক'বলগীয়া আছে, কিন্তু নবুখদনেছৰে কেৱল এইটোৱেই জানিছিল যে সেয়া গুৰুত্বপূৰ্ণ কথা। কিন্তু কথাটো কি জনা নাছিল, সেইবাবেই পণ্ডিতবোৰক মাতিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েলৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই দানিয়েলৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ প্ৰথম অংশ অধ্যয়ন কৰোঁতে পাইছিলোঁ যে দানিয়েল আৰু তেওঁৰ ৩জন বন্ধু আন আন লোকবিলাকৰ সৈতে বাবিল দেশলৈ বন্দী হৈ যাবলগীয়া হৈছিল। বাবিল দেশৰ ৰজাই আন কিছুমান ডেকাৰ লগতে তেওঁলোককো বাছি লৈছিল আৰু তেওঁলোকক ভাল ভাল খাদ্য খুৱাই যত্ন ল'বলৈ নপুংসকবিলাকৰ অধ্যক্ষজনক দায়িত্ব দিছিল। দানিয়েল আৰু তেওঁৰ বন্ধু ৩জনে কিন্তু সেই বাবিলনীয়া খাদ্য খাবলৈ অমান্তি হৈছিল, কাৰণ তেওঁলোকে মোচীৰ বিধান অনুসাৰে যিবোৰ অশুচি খাদ্য সেইবোৰ নাখাবলৈ মনতে সিদ্ধান্ত কৰিছিল। গতিকে তেওঁলোকে সেই অধ্যক্ষক এটা বিশেষ অনুৰোধ জনাইছিল
যাতে তেওঁলোকক সাধাৰণ শাক-পাচলি আদি খাবলৈ অনুমতি দিয়া হয়। সেই কাম কৰিবলৈ অধ্যক্ষজনে অলপ দ্বিধাবোধ কৰিছিল, কাৰণ তেনে কৰিলে ৰজাৰ আদেশ অমান্য কৰাৰ নিচিনা হ'ব আৰু দানিয়েল আৰু তেওঁৰ বন্ধু তিনিজনৰ স্বাস্থ্য বেয়া হ'লে কথাটো ৰজাৰ চকুত পৰিব। কিন্তু ঈশ্বৰে বিশেষভাৱে হস্তক্ষেপ কৰি দানিয়েলক সেই অধ্যক্ষজনৰ প্ৰিয় পাত্ৰ কৰিছিল। দানিয়েলে তেওঁক অনুৰোধ কৰি কৈছিল যে তেওঁলোকে বিচৰা মতে সাধাৰণ খাদ্য খাবলৈ অনুমতি দিয়া হওক। কিছুদিনৰ পাছত আন ডেকাবোৰৰ লগত তেওঁলোকৰ স্বাস্থ্য তুলনা কৰি চাব পাৰিব। ৰজাৰ খাদ্য খোৱা ডেকাসকলৰ লগত তেওঁলোকৰ স্বাস্থ্য তুলনা কৰি চোৱাৰ পাছত তেওঁ যি ইচ্ছা কৰিব পাৰে। দানিয়েলে তেওঁৰ বন্ধু তিনিজনৰ সৈতে আচলতে ঈশ্বৰ জিহুৱাৰ প্ৰতি এনেদৰে বিশেষ সন্মান প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ অন্তৰত নিশ্চয় এই বিশ্বাস আছিল যে আচলতে খোৱা বস্তুৱে নহয়, কিন্তু ঈশ্বৰৰ পৰাহে তেওঁলোকে সুস্বাস্থ্য লাভ কৰিব। সেইবাবে তেওঁলোকে অধ্যক্ষজনক তেনে অনুৰোধ কৰিছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। দানিয়েল 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদটো প্ৰথমতে পাঠ কৰিছোঁ। তেতিয়া তেওঁবিলাকৰ সেই কথাত মান্তি হৈ 10 দিনলৈকে তেওঁবিলাকক পৰীক্ষা কৰি চালে। সেই নপুংসকৰ অধ্যক্ষজনে দানিয়েলে আগবঢ়োৱা প্ৰস্তাৱ মতে কাম কৰিবলৈ অলপ সংকোচ কৰিছিল, কাৰণ তেওঁ বাবিল দেশীয়া ভাৱধাৰাৰ মাজতে ডাঙৰ হৈছিল আৰু সেইবাবে তেওঁ বিশ্বাস কৰিছিল যে একমাত্ৰ খোৱা বোৱাৰ ওপৰতেই মানুহৰ প্ৰতিভা তথা বুদ্ধিমত্তা নিৰ্ভৰ কৰে। তথাপি তেওঁ যিহেতু দানিয়েলক ভাল পাইছিল, গতিকে দানিয়েলৰ প্ৰস্তাৱ মতে তেওঁলোকক 10 দিন সময় দি পৰীক্ষা কৰি চাব বিচাৰিছিল। আচলতে ঈশ্বৰেই তেওঁৰ মনটো কোমলাই দিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। এতিয়া আমি দেখিবলৈ পাম দানিয়েল আৰু তেওঁৰ 3 বন্ধুৰ শাৰীৰিক উন্নতি দেখি নবুকদনেছৰ ৰজা সন্তুষ্ট হোৱাৰ কথা। 15 নম্বৰ পদ। 10 দিনৰ শেষত দেখা গ'ল ৰজাৰ উত্তম খাদ্যদ্ৰব্য খোৱা সকলো যুবাতকৈ তেওঁবিলাকৰ মুখৰ চেহেৰা উত্তম আৰু গা পুষ্ট হ'ল। দানিয়েলে বাছি লোৱা আহাৰে তেওঁলোকৰ পক্ষে কাম কৰিলে। এই কথাটোৱে আমাক কিবা এটা বুজোৱা উচিত। ঈশ্বৰে ইছৰাইল জাতিক বিশেষভাৱে বাছি লৈছিল আৰু তেওঁলোকক তেওঁলোকৰ চাৰিওফালে থকা আন জাতিবোৰতকৈ বেলেগ হোৱাটো ঈশ্বৰে বিচাৰিছিল। তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ বিধি বিধান দিছিল, কিন্তু তেওঁলোকক আন জাতিসমূহতকৈ পৃথক কৰিবৰ কাৰণেই তেওঁ সেই বিশেষ খাদ্যবিধি দিয়া নাছিল। তাত স্বাস্থ্যজনিত কাৰণো জড়িত হৈ আছিল বুলি আমি বুজি পাওঁ। আমি এই কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ঈশ্বৰে লেবিয়া পুস্তকত যি খাদ্যবিধি দিছিল সেইমতে খাবলগীয়া খাদ্যহে কেৱল যদি মানুহে খালেহেঁতেন, তেতিয়াহ'লে আমি আমাৰ চাৰিওপিনে থকা মানুহৰ মাজত অধিক স্বাস্থ্যৱান মানুহ দেখিলোহেঁতেন। বেছিভাগ মানুহেই যি পায় তাকে খায়। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে আমি আচলতে সকলো বস্তু খাব পাৰোঁ, কাৰণ আমি খ্ৰীষ্টীয় বিশ্বাসীসকল কোনো বিধানৰ অধীন নহয়। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰতো একো বিধানৰ অধীন আমি নহয়, কিন্তু বিষয়টো আচলতে স্বাস্থ্য সম্বন্ধীয়হে। এজন বিখ্যাত বাইবেল শিক্ষকে লিখিছে, মোৰ বহুতো শাৰীৰিক সমস্যা আছিল আৰু আন কথাৰ লগতে মই এই কথাটো বুজি পাইছিলোঁ যে গাহৰিৰ মাংস মোৰ শৰীৰৰ বাবে উচিত খাদ্য নহয়। এইটো সেই ব্যক্তিজনৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা। আমি খোৱা বস্তুৰ ক্ষেত্ৰত কোনো বিধি বিধানৰ অধীন নহয়, কিন্তু কিছুমান বস্তু আমি নোখোৱাকৈ থকাটো স্বাস্থ্য সম্বন্ধীয় কাৰণত উচিত হ'ব পাৰে, কিন্তু সেইটো এটা বিধি বা সকলোৱে মানিবলগীয়া নিয়ম বুলি আমি ক'ব নোৱাৰোঁ। ঈশ্বৰে ইছৰাইল জাতিৰ বাবে যি খাদ্যবিধি দিছিল, যি খাদ্য খাবলৈ অনুমতি দিছিল আৰু যি খাদ্য খাবলৈ নিষেধ কৰিছিল, সেই সকলোখিনি আচলতে স্বাস্থ্যৰ দিশৰ পৰা অতি অৰ্থপূৰ্ণ আছিল। আৰু এই খাদ্যবিধিবিলাক কেৱল ধৰ্মীয় ৰীতি নীতি বুলি আমি ভাবিব নালাগে। এতিয়া আমি 16 আৰু 17 নম্বৰ পদ দুটা পাঠ কৰি দিম। তাতে ঘৰগিৰিয়ে তেওঁবিলাকে আহাৰ কৰিবলগীয়া বস্তু আৰু পাণ কৰিবলগীয়া দ্ৰাক্ষাৰসৰ সলনি তেওঁবিলাকক শাক পাচলি দিবলৈ ধৰিলে। আৰু ঈশ্বৰে
সেই 4জন যুৱক সকলো শাস্ত্ৰত ও বিদ্যাত জ্ঞানী আৰু নিপুণ কৰিলে আৰু সকলোবিধ দৰ্শন ও সপোনৰ কথা দানিয়েলে বুজিব পৰা হ'ল। ঈশ্বৰে যেনেকৈ চলোমনক আশীৰ্বাদ কৰিছিল তেনেকৈ এই ডেকাকেইজনকো আশীৰ্বাদ কৰিছিল। এই ইব্ৰী ডেকাকেইজন আছিল বিদেশৰ ৰাজসভাত। তেওঁলোকৰ মাজৰ পৰা দানিয়েল কালক্ৰমত গৈ বিশ্বৰ 2খন বিশাল সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হৈছিলগৈ। সকলোবিধ দৰ্শন ও সপোনৰ কথা দানিয়েলে বুজিব পৰা হ'ল। দানিয়েল যি যুগত বাস কৰিছিল সেই যুগত দৰ্শন আৰু সপোন আদিৰ যোগেদি ঈশ্বৰে কথা কৈছিল। ঈশ্বৰে দৰ্শন আৰু সপোনৰ সহায়ত প্ৰয়োজন সাপেক্ষে মানুহক জনাবলগীয়া কথা কিছুমান জনাইছিল। এতিয়া আপুনি হয়তো ক'ব পাৰে, আজিকালিও ঈশ্বৰে তেনেদৰে কথা কয়। কোনোবাই হয়তো ক'ব পাৰে যে ঈশ্বৰে তেওঁক সপোনত কথা কৈছে। তেনেকুৱা লোকৰ কথাত আমি হ'লে হয় ভৰ নিদিম। আমি ভাবোঁ ঈশ্বৰে আজিকালি মানুহক তেনেদৰে কথা নকয়। কিয়? কাৰণ ঈশ্বৰে আজি আমাক কথা কয় তেওঁৰ লিখিত বাক্যৰ যোগেদি, অৰ্থাৎ বাইবেল শাস্ত্ৰৰ যোগেদি। অৱশ্যে কোনোবা বিশেষ ঠাইত কিবা বিশেষ পৰিস্থিতিত কেতিয়াবা ঈশ্বৰে অগতানুগতিক হিচাপে মানুহক কেতিয়াবা কিবা জনাব পাৰে। কিন্তু সেইটো এটা ব্যতিক্ৰম ঘটনাহে হয়। সাধাৰণভাৱে ক'বলৈ গ'লে ঈশ্বৰে আজি আমাক তেওঁৰ বাক্যৰ যোগেদি কথা কয়, কোনো সপোন বা দৰ্শনৰ যোগেদি নহয়। বহুত মানুহে ঈশ্বৰৰ বাক্যৰ বিষয়ে সপোন দেখাটো বেছি সহজ পায়, কিন্তু ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ টান পায়। এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে পৰীক্ষাৰ আগদিনা ৰাতি খুব ধাৰ্মিকভাৱেৰে প্ৰাৰ্থনা কৰে। তেওঁলোকে পঢ়া শুনা বেছি নকৰে, কিন্তু পৰীক্ষাৰ বিষয়ে হ'লে খুব ধাৰ্মিকভাৱেৰে প্ৰাৰ্থনা কৰে। এবাৰ এজন ছাত্ৰই কৈছিল, তেওঁ বোলে পৰীক্ষাৰ আগদিনাখন ৰাতি শুওঁতে গাৰুৰ তলত বাইবেলখন থৈ দিছিল। তেওঁ সোধা হ'ল, তুমি বাৰু ভাবা নেকি তেনেকৈ প্ৰাৰ্থনা কৰিলে আৰু গাৰুৰ তলত বাইবেলখন থৈ শুলেই পৰীক্ষাত জিহুদা আৰু ইছৰাইলৰ ৰজাবিলাকৰ নাম চৰাইৰ পাখিৰ মাজৰ পৰা ওলোৱাৰ নিচিনাকৈ ওলাই আহি তোমাৰ মগজুত সোমাই যাব? তেওঁ একো উত্তৰ দিয়া নাছিল। পবিত্ৰ আত্মা এলেহুৱা মানুহ এজনৰ বাবে সহায়কাৰী নাইবা খুৰাৰ পেং নহয়। আমি কৰিবলগীয়া কাম কৰিবই লাগিব। আমি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবই লাগিব। আজি ঈশ্বৰে আমাক কথা কয় তেওঁৰ লিখিত বাক্যৰ যোগেদি। কিন্তু দানিয়েলৰ সময়ত কথাটো বেলেগ আছিল। সেই সময়ত লিখিত ৰূপত সম্পূৰ্ণ বাইবেলখন নাছিল। ঈশ্বৰে ভাৱবাদী আদিৰ যোগেদি কথা কৈছিল, সপোন দৰ্শন আদিৰ যোগেদি কথা জনাইছিল। ঈশ্বৰে দানিয়েলক স্পষ্টভাৱে শুনিব পৰাকৈ কথা কৈছিল, কাৰণ দানিয়েলৰ যোগেদি তেওঁ এই দানিয়েল ভাৱবাদীৰ পুস্তকখন লিখাই আছিল। সমালোচকসকলে আজি যি বুলিয়েই নকওক কিয় এই পুস্তকখন দানিয়েলেই লিখিছিল। এই পুস্তকখন 300-400 বছৰমান পাছত লিখা পুস্তক নহয়। 18 নম্বৰ পদ। পাছে ৰজাই যি সময়ৰ পাছত সকলোকে আনিবলৈ আজ্ঞা কৰিছিল, সেই সময় পূৰ হলত নপুংসকবিলাকৰ অধ্যক্ষই নবুখদনেছৰৰ আগত তেওঁবিলাকক উপস্থিত কৰিলে। সেই ডেকাসকলক যি প্ৰশিক্ষণ দিবলৈ কোৱা হৈছিল, সেইমতে প্ৰশিক্ষণ তেওঁলোকক দিয়া হ'ল নে নাই সেইটো নবুখদনেছৰ ৰজাই চাব। এইখিনিতে আমাৰ মনলৈ এটা কথা আহে। কিছুমান দেশত এটা বিশেষ ধৰণৰ শাসন পদ্ধতি চলে আৰু সেই বিশেষ ধৰণৰ পদ্ধতিত বিশ্বাস কৰা লোকসকলে তেওঁলোকৰ মতাদৰ্শ মানি নচলা লোকসকলক ব্ৰেইন ৱাছ কৰে। ব্ৰেইন ৱাছ কৰা মানে তেওঁলোকে মানুহজনক একেবাৰে মানসিকভাৱে ভাঙি পেলাব খোজে, শাৰীৰিক মানসিকভাৱে জুৰুলা কৰি পেলায় আৰু তেনেকুৱা মানুহৰ ইচ্ছা শক্তিও দুৰ্বল কৰি পেলাই নিজৰ মতাদৰ্শ সেই মানুহজনৰ মনত সুমুৱাই দিব বিচাৰে। যিকোনো মানুহকেই আচলতে এই পদ্ধতিৰে ভাঙি পেলাব পাৰি আৰু এদিন নহয় এদিন মানুহজন বশ হৈ পৰে। সকলো মানুহৰ এই সহ্যৰ এটা সীমা থাকে। গতিকে সেই সীমা পাৰ হৈ যোৱাৰ পাছত আগতে নমনা কথাও মানিবলৈ দ্বিধাবোধ নকৰা হয়, নিজৰ মন নোহোৱাৰ নিচিনা হৈ পৰে। কিন্তু নবুখদনেছৰ ৰজাৰ পদ্ধতি বেলেগ আছিল। তেওঁ সেই ডেকাসকলক সুন্দৰ সুন্দৰ আহাৰ খাবলৈ দিছিল,
তাৰ পাছত তেওঁ সেই ডেকাসকলক পৰীক্ষা কৰিছিল আৰু অৱশেষত তেওঁলোকক ভাল ভাল পদত মকৰল কৰিছিল। অৰ্থাৎ তেওঁ গোটেই কামখিনি ভালভাৱে কৰিছিল, বন্ধুত্বপূৰ্ণভাৱেৰে কৰিছিল, জোৰকৈ কৰা নাছিল। তেওঁৰ দৰ্শন এনেকুৱাই আছিল। বন্ধু গঢ়া আৰু মানুহক প্ৰভাৱিত কৰাৰ পদ্ধতি তেওঁৰ এনেকুৱাই আছিল। 19 নম্বৰ পদ। তেতিয়া ৰজাই তেওঁবিলাকৰ লগত কথা-বাৰ্তা হলত তেওঁবিলাকৰ মাজত দানিয়েল, হননিয়া, মিছায়েল আৰু অজৰিয়া এইকেইজনৰ সমান আন কাকো পোৱা নগ'ল। এই হেতুকে তেতিয়াৰে পৰা তেওঁবিলাক ৰজাৰ আগত থিয় হ'ল। ৰজাই সেই ডেকাবোৰৰ লগত কথা-বতৰা পাতিলে আৰু কথা-বতৰা পাতি তেওঁলোকৰ বুদ্ধিমত্তাৰ পৰিচয় ল'লে। তেনেদৰে কথা পাতি ৰজাই দেখিবলৈ পালে যে সকলোবিলাকৰ মাজত 4জন ডেকা কথাই বতৰাই বিদ্যাই বুদ্ধিয়ে সকলো পিনে আগবঢ়া। আৰু সেই ডেকাকেইজন আন কোনো নহয়, দানিয়েল আৰু তেওঁৰ 3 বন্ধু হননিয়া, মিছায়েল আৰু অজৰিয়া। ছদ্ৰক, মেছক আৰু অবেদনগো। তেওঁলোকৰ বুদ্ধিৰ প্ৰখৰতাত ৰজা মুগ্ধ হ'ল আৰু তেওঁলোকক ৰজাই বিশেষ পদবী দান কৰিলে। তেওঁলোক ৰজাৰ গুৰুত্বপূৰ্ণ বিষয়া হ'ল। অৰ্থাৎ যি 4জন ডেকাই ৰজাঘৰীয়া আহাৰ নাখায়, মুচিৰ বিধান অনুসাৰে অসুচি আহাৰ নাখায়, ঈশ্বৰৰ প্ৰতি সন্মান দেখুৱাই সাধাৰণ আহাৰ খাইছিল, তেওঁলোকেই ৰজাৰ দৃষ্টিত সকলোতকৈ বুদ্ধিমান বুলি প্ৰতিপন্ন হ'ল। এয়াও আচলতে আঁৰত থাকি ঈশ্বৰেই কৰা কাম। ঈশ্বৰেই আচলতে সকলো কথা নিয়ন্ত্ৰণ কৰি আছিল। 20 নম্বৰ পদ। আৰু জ্ঞান ও বুদ্ধি বিষয়ক যিকোনো কথা ৰজাই তেওঁবিলাকক সুধিলে, সেই সকলো কথাত তেওঁৰ ৰাজ্যত থকা আটাই শাস্ত্ৰজ্ঞ আৰু গণকতকৈ তেওঁবিলাকৰ 10 গুণে নিপুণ হোৱা পালে। ৰজাই তেওঁলোকৰ কথা-বতৰা আদিৰ যোগেদি তেওঁলোকক পৰীক্ষা কৰি জানিব পাৰিলে যে তেওঁলোক আনসকলতকৈ বহু বেছি জ্ঞানী, আনসকলতকৈ 10 গুণ বেছি নিপুণ বুলি ইয়াত কোৱা হৈছে। মুঠতে তেওঁলোকৰ ওপৰত ৰজা সন্তুষ্ট হ'ল, ৰজা আকৰ্ষিত হ'ল। 21 নম্বৰ পদ পাঠ কৰি দিছোঁ। আৰু দানিয়েল কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে থাকিল। প্ৰথমটো পদ আৰু এই 21 নম্বৰ পদ, এই পদ দুটা পঢ়িলে আমি দানিয়েলৰ জীৱনৰ দৈৰ্ঘ্য সম্বন্ধে এটা অনুমান কৰিব পাৰোঁ। তেওঁ যেতিয়া বন্দী হিচাপে বাবিল দেশলৈ আহিছিল, তেতিয়া তেওঁৰ বয়স আছিল প্ৰায় 17 বছৰ আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় 90 বছৰ। অৰ্থাৎ যি 70 বছৰ কাল ইছৰাইল জাতি বাবিল দেশত বন্দী হৈ আছিল, সেই গোটেই 70 বছৰ কালৰ সময়ছোৱাৰ দানিয়েল এটা যুগসূত্ৰৰ নিচিনা আছিল। তেওঁ বাবিল দেশৰ পৰা ইছৰাইললৈ ঘূৰি অহা নাছিল। খুব সম্ভৱ মানুহবোৰ বাবিল দেশৰ পৰা উভতি অহাৰ আগতেই দানিয়েলৰ মৃত্যু হৈছিল। আচলতে আমাৰ হাতত সেই বিষয়ে একো তথ্য নাই, গতিকে সেই কথা আমি খাটাংকৈ ক'বও নোৱাৰোঁ। কিন্তু দানিয়েল যে দীৰ্ঘদিন ধৰি সেই বাবিল দেশত অতি উচ্চ পদত আছিল, সেই কথাটো হ'লে আমি ক'ব পাৰোঁ। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। এই 2 নম্বৰ অধ্যায়ত আমি বিশেষভাৱে পাওঁ বহু ধাতুৰে গঢ়া এটা মূৰ্তিৰ বিষয়ে নবুখদনেছৰ ৰজাই দেখা এটা সপোন, আৰু সেই সপোনৰ আধাৰত দানিয়েলে পৰজাতীয় লোকৰ সময়ৰ 4খন বিশ্ববিয়পা সাম্ৰাজ্যৰ বিষয়ে কৰা ভৱিষ্যৎবাণীৰ কথা। এতিয়া আচলতে আমি ভৱিষ্যৎবাণীৰ দিশৰ পৰা ক'বলৈ গ'লে ঈশ্বৰৰ বাক্যৰ এটা অতি গুৰুত্বপূৰ্ণ খণ্ডত প্ৰৱেশ কৰিছোঁ। 2 নম্বৰ অধ্যায়ত পোৱা এই বহু ধাতুৰ মূৰ্তি, 7 নম্বৰ অধ্যায়ত পোৱা 4টা পশু আৰু 9 নম্বৰ অধ্যায়ত পোৱা দানিয়েলৰ 70 সপ্তাহৰ কথাখিনিয়ে বাইবেলৰ ভৱিষ্যৎবাণীৰ ৰাজহাৰ আৰু কামিহাৰৰ নিচিনা। পুৰণি নিয়মৰ এই অংশখিনিক বাদ দি আপুনি ভৱিষ্যৎবাণীৰ জকা এটা পোৱাটো সম্ভৱ নহয়। জৈতুন পৰ্বতৰ ওপৰত প্ৰভু যীশুৱে যিখিনি কথা কৈছিল শিষ্যসকলক, সেই গোটেইখিনি আচলতে দানিয়েলৰ পুস্তকখনৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ কৈছিল। শিষ্যসকলে শেষকালৰ বিষয়ে প্ৰভু যীশুক সুধিছিল, এইবোৰ কথা কেতিয়া ঘটিব আমাক কওক, আৰু আপুনি পুনৰ অহাৰ আৰু এই জগতৰ শেষকাল উপস্থিত হোৱাৰ চিন কি হ'ব? তেতিয়া প্ৰভু যীশুৱে তেওঁলোকক এই বুলি উত্তৰ দিছিল। আমি পাঠ কৰি দিছোঁ মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ
15 নম্বৰ পদ ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে যি ধ্বংসকাৰী ঘিনলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। আমি মাত্ৰ এটা পদ পঢ়িলোঁ। গতিকে এতিয়া আমি অধ্যয়ন কৰিবলৈ লোৱা এই অধ্যায়টো ঈশ্বৰৰ বাক্যৰ এটা অতি গুৰুত্বপূৰ্ণ দৰকাৰী অধ্যায়। আচলতে গোটেই দানিয়েল পুস্তকখনেই যথেষ্ট দৰকাৰী। সকলো পিনে মানুহে সোধে, এই জগতখনৰ কি হ'ব ধৰিছে, শেষত গৈ গৈ কি হ'ব? আজি আমাৰ সমস্যাৰ সমাধান কি? সকলো পিনে কেৱল সমস্যাই সমস্যা। প্ৰিয় শ্ৰোতা, পৰজাতীয় লোকৰ যুগৰ সামৰণি পৰিব। পৰজাতীয় লোকসকলে এই জগতখন চলোৱাৰ ক্ষেত্ৰত বৰ একো পাৰদৰ্শিতা দেখুৱাব পৰা নাই। সেই যুগৰ আৰম্ভণিৰ কথা আমি ডেনিয়েলৰ পুস্তকতেই পাইছোঁ, আৰু সেই যুগৰ অৱসান ঘটাও হয়তো আমিয়েই দেখিবও পাৰোঁ। অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব আৰু পৰজাতীয় লোকৰ যুগৰ অৱসান ঘটিব। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়াৰ কিছু বছৰ পাছতেই প্ৰভু যীশু এই জগতলৈ আহিব তেওঁৰ 1000 বছৰীয়া শাসন চলাবলৈ। দানিয়েলৰ এই 2 নম্বৰ অধ্যায়টো ভাৱবাণীমূলক আৰু আন আন ভৱিষ্যৎবাণীবিলাক বুজিবলৈ হ'লে এই অধ্যায়টো আমি বুজিবই লাগিব। সেইকাৰণে আমি এই কথাটো কৈ থাকোঁ যে শাস্ত্ৰৰ মাত্ৰ কেইটামান পদ শিকি লৈ তাকে ব্যাখ্যা কৰি থাকিব পৰা হোৱাটো বিপদজনক কথা। এনেদৰেই আচলতে ভুৱা বিশ্বাসবোৰৰ জন্ম হয়। তেনেকুৱা লোকবিলাকে শাস্ত্ৰৰ মাত্ৰ কেইটামান পদহে ব্যৱহাৰ কৰে। তেওঁলোকে মানুহৰ স্বাভাৱিক প্ৰয়োজনসমূহৰ প্ৰতি আবেদন জনাব পৰাকৈ কথাবোৰ সজাই পৰাই কয় আৰু তেনেদৰেই ভুৱা মতবাদ গঢ়ি উঠে। বহুতো সময়ত আমি দেখিবলৈ পাওঁ যে এনে ভুৱা মতবাদবোৰৰ প্ৰতিহে মানুহ বেছিকৈ আকৰ্ষিত হয়, আনহাতে ঈশ্বৰৰ বাক্যৰ প্ৰতি মানুহৰ আকৰ্ষণ কম। এইটো আচৰিত কথা নহয়, কাৰণ ভুৱা মতবাদৰ কথা প্ৰচাৰ কৰা মানুহবোৰে মানুহে যি ভাল পায় সেইবোৰ কথা কয়। কিন্তু আমাৰ বাবে প্ৰয়োজনীয় কথা এইটোৱেই যে আমি ঈশ্বৰৰ বাক্যহে জানিব লাগে আৰু আনকো জনাব লাগে। সেইবাবেই আমি সহজ সৰলভাৱে গোটেইখন বাইবেল পঢ়িব লাগে আৰু বুজিব লাগে, কেৱল 1-2 পদ মাত্ৰ নহয়। যি কি নহওক, এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছোঁ। নবুখদনেছৰে তেওঁৰ ৰাজত্বৰ 2য় বছৰত এটা গুৰুতৰ সপোন দেখিলে। তাতে তেওঁৰ মন চিন্তিত হোৱাত টোপনি ভাগিল। নবুখদনেছৰ ৰজা অতি উচ্চ আসনত অধিষ্ঠিত ৰজা আছিল। তেওঁৰ নেতৃত্বত তেওঁৰ সাম্ৰাজ্যই উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিছিল। প্ৰকৃততে বাবিলনেই আছিল প্ৰথমখন বিশ্ববিয়পা সাম্ৰাজ্য। নবুখদনেছৰে যিটো কৰিবলৈ সক্ষম হৈছিল সেইটো মিছৰীয়াসকলেও কৰিব পৰা নাছিল, কাৰণ মিছৰীয়াসকল নিজক লৈয়েই ব্যস্ত আছিল। ফৰৌনে আচলতে কৰা সকলোতকৈ ডাঙৰ ভুলটো আছিল নীল নদী এৰি অহা, কাৰণ তাতেই তেওঁ থাকিলে তেওঁ সম্পূৰ্ণ সুৰক্ষিত আছিল। তেওঁৰ চাৰিওপিনে আছিল মৰুভূমিৰ এখন প্ৰাচীৰ। সেই মৰুভূমি আনে ভেদ কৰি তেওঁক আক্ৰমণ কৰাটো সম্ভৱপৰ নাছিল। তেওঁ কেৱল নীল নদীখন পহৰা দিলেই যথেষ্ট আছিল, কাৰণ সেই নীল নদীয়েই আচলতে মিছৰত সোমোৱাৰ একমাত্ৰ বাট যেন আছিল। তেওঁলোকে যদিও সাম্ৰাজ্য বিস্তাৰ কৰিব খুজিছিল, কিন্তু তেওঁলোক কেতিয়াও প্ৰকৃত অৰ্থত বিশ্ব শক্তি হ'ব পৰা নাছিল। অৱশ্যে কিছুমান দেশৰ ওপৰত তেওঁলোকৰ নিশ্চয় প্ৰভাৱ পৰিছিল। আনহাতে নবুখদনেছৰ আছিল এজন সৰু নেতা, কিন্তু তেওঁ বহুতো ফৈদক একত্ৰিত কৰি লৈছিল। তাৰ পাছত তেওঁলোকে ওচৰীয়া সাম্ৰাজ্য অধিকাৰ কৰিছিল। তাৰ পাছত চিৰিয়া আৰু তেনেদৰে জয়যাত্ৰা চলি গৈছিল। তেওঁ মিছৰীয়াবোৰকো পৰাস্ত কৰিছিল। গ্ৰীকবিলাকো হয়তো পৰাস্ত হ'লহেঁতেন, কিন্তু তেওঁ সেইপিনে নগ'ল। তেওঁ কৰাৰ প্ৰয়োজনো নাছিল, কাৰণ তেওঁ আচলতে সেই সময়ৰ বিদিত পৃথিৱীখন প্ৰায় অধিকাৰ কৰিছিলেই। তেওঁ চিন্তা কৰি দেখিলে যে তেওঁ আচলতে এজন বিশ্ব সম্ৰাট হৈ পৰিল, আৰু তেনে এটা সময়তেই ঈশ্বৰে তেওঁক কথা ক'লে। নবুখদনেছৰ ৰজাই ৰাতি তেওঁৰ সেই বিশাল সাম্ৰাজ্যখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আছিল, আৰু ঈশ্বৰে তেওঁক উত্তৰ দিছিল। আচলতে আজি প্ৰায় 2500 বছৰ পাছতো মানুহে সেই একে চিন্তাকেই কৰি আছে, এই পৃথিৱীখনৰ কি হ'ব ধৰিছে। কিন্তু তাৰ উত্তৰটো আচলতে এই 2 নম্বৰ অধ্যায়টোতে আছে। প্ৰিয় শ্ৰোতা, আজিলৈ আমি আমাৰ অধ্যয়ন ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ৰজাই দেখা সপোনটো কি আছিল আৰু সেই সপোনটোৰ অৰ্থনো কি দুয়োটা কথাই দানিয়েলে জানিব লাগিছিল আৰু তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিছিল ঈশ্বৰে দানিয়েলৰ প্ৰাৰ্থনা শুনিছিল আৰু উত্তৰ দিছিল নবুখদনেছৰৰ সপোনটো কি আছিল সেইটো ঈশ্বৰে দানিয়েলক জনাই দিছিল আৰু তাৰ অৰ্থটো জনাই দিছিল সেইটো ঈশ্বৰৰ পৰা অহা উত্তৰ বুলি দানিয়েলে জানিছিল আৰু হেয়েহে ঈশ্বৰক ধন্যবাদ জনাই দানিয়েলে এটা প্ৰাৰ্থনা কৰিছিল দানিয়েল আছিল সদায় নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি কাম কৰা লোক দানিয়েল আছিল প্ৰাৰ্থনা আৰু ভাৱবাণী কৰা লোক কেৱল ঈশ্বৰেহে দানিয়েলৰ আগত এই গোপন কথা প্ৰকাশ কৰিছে আৰু তেওঁ ঈশ্বৰক ধন্যবাদ জনাই প্ৰাৰ্থনা কৰিছিল আৰু তাৰ পাছত দানিয়েল আকৌ ৰজাৰ আগলৈ যাবলৈ সাজু হৈছিল প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছো সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলো এই বাক্য বুজি পোৱাত তুমি প্ৰতিজনক সহায় কৰা আৰু এই বাক্যৰ মতে প্ৰভু আমি প্ৰত্যেককে যাতে নিজৰ জীৱন সলনি কৰি তোমাৰ পবিত্ৰ পথত যাতে পৰিচালিত হ'ব পাৰো তেনে আশীৰ্বাদ কৰিবা আৰু বিশেষকৈ প্ৰভু যিমান এই অনুষ্ঠানটি চাই থকা দৰ্শকসকল আছে তেওঁলোকৰ জীৱনত প্ৰভু হয়তো অভাৱ অভিযোগ আছে বা ৰোগ ব্যাধিবিলাক আছে বা পৰিয়ালৰ বিভিন্ন চিন্তাবিলাক আছে সকলো তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু তোমাৰ দয়ালু হাতেৰে তেওঁলোকৰ সকলো সমস্যাবিলাক প্ৰভু তুমি দূৰ কৰিবা আৰু তেওঁলোকে যাতে সদায় প্ৰভু তোমাক ধন্যবাদ দি প্ৰভু চলিবলৈ পাৰিব তেনে আশীৰ্বাদ কৰা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো আমেন বাটৰ পোহৰ প্ৰভু যীশু হে তেওঁ হে জীৱনৰ জ্যোতি প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ